আমাৰ লগতে থকা যিবিলাক বিকাৰ আছে এই বিকাৰবিলাক আমাৰ পৰা আঁতৰ হৈ গৈ থাকিব এই ইন্দ্ৰদুম্ন ৰজাইনো কি চিত্ৰ লগালে সেই চিত্ৰটো যাতে আমাৰ গৃহস্থীৰ ঘৰত কেতিয়াও নেলাগে সেই উপায়টো ভাগৱত শাস্ত্ৰ এটা দি দিছে এই মতে ঈশ্বৰক পূজিয়া আশ্ৰয় শুনা ৰাজা যেন কথা প্ৰৱৰ্তিলাতয় এতিয়া কাহিনীটো কব কি হল ৰজাই একদিনা অগস্ত আহিলা সেহি থানে যাহাৰ শস্য হব জগতে বখানে এৰা মাগে পাছে অসংখ্যাত সিচে বেৰিয়াছে যদি চায় বহিৰিষি দেখিলন্ত পাছে এৰা মনে বহিয়া ৰাজা ৰয়ছ থানত নচালিলা গাঁৱন কৰিলা নিপাত এৰাম পূজা দিয়ে কোনো কৰিলা নৰেশ্বৰ দেখি কোপ কৰিলা স্তৰী শিৱৰ এৰাম কোপৰ বেগত ঋষি নৃপতি কপ্ৰতি দিবাক লাগিলা সাপ কৰিয়া যুগতে ইত দুষ্ট চিত জানো অসাধু নিশ্চয় একো সাধু হন্তে নয়ো বুদ্ধি পায় আজি আৰু কেন ব্ৰাহ্ম নকয় অৱমান হেতু তামসিক জন্মে হস্থান হস্তিহেন বসি আছে গৰ্ব কৰিয়াতি এতেকে হুয়ো কহতই সেহি গজাতি অগস্তি কোন অগস্তি হল আত্মাৰূপ কি আত্মাৰূপ একমাত্ৰ অগস্তি কি কৰিছিলে সপ্ত সাগৰৰ জল পান কৰি দিছিলে যেতিয়া বৃত্ৰাসুৰক বধ কৰিবৰ সময়ত ইন্দ্ৰই যেতিয়া বৃত্ৰাসুৰক বধ কৰিবলৈ লয় বৃত্ৰাসুৰ লাহেকে মায়া কৰি সমুদ্ৰৰ জলত ডুব মাৰি লুকাই থাকে ইন্দ্ৰই বধ কৰিব নোৱাৰে ইমান দিন যুদ্ধ চলি আছে এতিয়া বৃত্ৰাসুৰক বধেই কৰিব নোৱাৰে মায়া কৰি সমুদ্ৰৰ জলত গৈ ডুব মাৰি দিয়ে লুকাই থাকে তা ভাবিলে এই বৃত্ৰাসুৰটো সমুদ্ৰত ক'ত লুকাই আছে ইয়াক মই কেনেকৈ বিচাৰি উলিয়াম এতিয়া গুৰু বৃহস্পতি আছিলে ইন্দ্ৰৰ গুৰু বৃহস্পতিয়ে ক'লে তোক এইটো কামত এজনীয়ে সহায় কৰিব পাৰিব আৰু বোলে কোননো সেইজন বোলে মহামুনি অগস্তিৰ ওচৰলৈ গৈ সহায় ভিক্ষা কৰা ডাঙৰ কথা এইটোৱেই ইন্দ্ৰৰ যিমান ইন্দ্ৰত্ব নাথাকক যিমান ক্ষমতা নাথাকক ভাগৱত শাস্ত্ৰই দেখুৱাইছে
যদি দেৱতা ইন্দ্ৰয়ো ভকত বৈষ্ণৱৰ সহায় নলয় কোনো কামতে সফল হ'ব নোৱাৰে এইটো কাৰণে কি কৰিলে ইন্দ্ৰই যুদ্ধহে কৰি আছে ভক্তি কৰা নাই ভক্তি ক'ত হ'ব লাগিব ভক্তি ভগৱন্তত হ'ব লাগিব কিন্তু বৈষ্ণৱত প্ৰথম হ'ব লাগিব অগস্তি বৈষ্ণৱ তে কি কৰিলে ইন্দ্ৰই যে ই তাত মায়া কৰি লুকাই থাকোঁতে মই অগস্তিৰ ওচৰত গৈ অগস্তিক কৈ পেলাই মোৰ মনৰ কথাটো কওঁ তা অগস্তিক ক'লে আৰু যে হে ঋষি শ্ৰেষ্ঠ এই সমুদ্ৰৰ জলত গৈ ই লুকাই দিয়ে মই তাক বধ কৰিব পৰা নাই তে মই কি কৰিব লাগে বোলে আপুনি সমুদ্ৰৰ জলখিনি পান কৰি দিব লাগে বোলে হ'ব ই মায়াৰ জলতে ডুব মাৰিছিলে অগস্তি কি অগস্তি হ'ল শুদ্ধ আত্মাৰ অক্ষয়ব্যৰ ঈশ্বৰ তত্ত্ব নিজৰ যোগময় সাধনাৰ যোগেদি সপ্ত সমুদ্ৰৰ তল জল গোটেইখিনি আনি পান কৰি দিলে পলাই পৰিলে বিত্তাকৰ ইন্দ্ৰই এইটোৱে ভাবি কান্দিছে যে মই ইমানকণ এটা বিত্তাসুৰক মই বধ কৰিব পৰা নাই মই ইন্দ্ৰ হৈ এই সাধন মই যিজন ঋষি মই চিনি নাপাইছিলোঁ তৎক্ষণত সপ্ত সমুদ্ৰৰ জল শোষণ কৰি পেলালে ইমান শক্তি আৰু সামৰ্থ্য আছে হা মই মোৰ ইন্দ্ৰত্বক লৈ ইমান অহংকাৰ কৰোঁ এইজন ঋষিয়ে ইমান সাধনাক লৈও তেওঁ মুখত মই কোনো ধৰণৰ তেনেকুৱা অহংকাৰৰ চিত্ৰ নেদেখিলোঁ তেওঁ অগস্তিৰ চৰণ চুই ইন্দ্ৰই কৈছে হে মোৰ আচাৰ্য হে মোৰ ঈশ্বৰ আপুনি যে অহংকাৰ শূন্য হৈ আছে মোকো অহংকাৰ শূন্য হ'বৰ কাৰণে আপুনি কৃপা কৰক তেওঁ কৈছে যে বিত্তাসুৰক বধ কৰি তোৰ নহ'লে অহংকাৰ হ'লেহেঁতেন যে মই বিত্তাসুৰৰ দৰে অসুৰক বধ কৰি দিলোঁ হয়নে বাৰু এতিয়া তোৰ বিত্তাসুৰক বধ কৰাৰ কাৰণে বাৰু মনলৈ অহংকাৰ নাই অৰ্থাৎ কিবা ডাঙৰ কাম কৰিলেও আমাৰ মনলৈ অহংকাৰ আহিব নাপায় বা নালাগিব এই ইন্দ্ৰদ্যুম্ন ৰজাই সেই মহান ঋষিজন কিয় গৈছে ইন্দ্ৰদ্যুম্ন ৰজাই তপব্ৰত পালন কৰিছে ৰামকৃষ্ণ নাম জপ কৰিছে ঋষি কি ঋষি হ'ল ঈশ্বৰ ৰূপ ভগৱান কৃষ্ণই গীতাৰ দশম যুগ বিভূতি যুগত ঈশ্বৰ কৃষ্ণ ৰূপত অৰ্জুনে দেখা পাইছে বাকীসকলে দেখা নাপায় গতিকে ঈশ্বৰ কৃষ্ণক কি ৰূপত দেখা পাব তেওঁ বিভূতিবিলাক ৰূপত দেখা পাব সেই বিভূতিবিলাকেই তেওঁ বুলি তেওঁতেই যদি তাৰমানে সেৱা শুশ্ৰূষা কৰে তাৰ পৰাই আশীৰ্বাদ লাভ কৰিব তেওঁ কৈছে যে অন্তৰ শুদ্ধ সকলৰ ভিতৰত মই অগস্তি ভগৱন্তই কৈছে অন্তৰ্শুদ্ধি আত্মশুদ্ধি এই অগস্তিয়ে তেওঁৰ সাধনাত সন্তুষ্ট হৈ যে মোৰ চৰণ সেৱা কৰি ইন্দ্ৰদ্যুম্ন এবাৰ আশীৰ্বাদ লৈ লওক তেওঁ যিটো তপব্ৰত পালন কৰিছিলে সেই তপব্ৰত সফল হৈ যাব যে তেওঁক আৰু লাগে সাধনা ঋষি গৈ অতিথি হ'ল তেওঁ গৃহত পালে ঋষিলে নেচালেতো নেচালেই নেমাত চালেতো চালে কিন্তু মুখে মাত নিদিলে মুখে মাতটো নিদি কি কৰিলে অগস্তিৰ দৰে ঋষিক এনেকে মূৰ দুপিয়াই অভিবাদন জনালে হয়নে আহ তই ইমান অজ্ঞানী নে যি ঋষিক আহক হে ব্ৰাহ্মণ শ্ৰেষ্ঠ হে ঋষি শ্ৰেষ্ঠ আপোনাৰ আগমনে মোৰ পুণ্যৰ ভাগ লাভ কৰাত আজি ডাঙৰ কৃপা কৰিলে সেই বুলি আঠে বেঠে আহি ঋষিৰ চৰণ ধুৱাই ঋষিৰ চৰণৰ জল শিৰত লৈ হয়নে ইন্দ্ৰদ্যুম্ন ৰজাই ঋষিৰ আশীৰ্বাদ লৈ ঈশ্বৰক পাব লাগিছিলে কিন্তু কি হ'ল ইন্দ্ৰদ্যুম্ন সাধনাৰ অহংকাৰত লৈ গ'ল গতিকে সাধনাটো অহংকাৰ থাকিব পাৰে কি সাধনা যদি তপ হয় যদি ব্ৰত হয় যদি দান হয় যদি যজ্ঞ হয় এইবিলাকত কি থাকে অহংকাৰ থাকিব পাৰে সেইকাৰণে ভাগৱত শাস্ত্ৰত পৰীক্ষিত নিপতি প্ৰথমতেতো পৰীক্ষিতে কৈছিলে মই কেনেকে 7 দিনত মোৰ এই পাপৰ পৰা মুক্ত হম ফুকে কি কৈছিলে বোলে 7 দিন নালাগে 45 মিনিটে লাগে তোমাকতো কৃপা কৰি 7 দিন বেছিয়ে দিলে তুমি ভাগৱত কথা 45 মিনিট সময় শ্ৰৱণ কৰিলে উদ্ধাৰ হৈ যাবা গতিকে তুমি 7 দিন শ্ৰৱণ কৰাৰ সুযোগ পাইছা এতিয়া এই কথাটো প্ৰমাণ কৰি পৰীক্ষিতক দেখাইছে চোৱা ইন্দ্ৰদ্যুম্ন ইমান তপব্ৰত পালন কৰিও তেওঁ পুণ্যৰ ভাগ নাপায় পাপৰ ভাগে পালে কিন্তু তুমি এই ভাগৱত অমৃত পান কৰি কি পাইছা কেৱল অকল পুণ্যৰ ভাগে পাইছা ইয়াৰ পৰা তোমাৰ ওচৰলৈ কোনো পাপৰ চিত্ৰ আহিব পৰা নাই তে ইন্দ্ৰদ্যুম্ন ৰজাৰ যিটো দুখ সেই দুখটো যাতে আমাৰ নহয় ইন্দ্ৰ মানে কি ইন্দ্ৰ মানে আমাৰ লগত 10 ইন্দ্ৰ আছে
দ্ৰুম্ন মানে কি আমাৰ মনটো সেই ইন্দ্ৰিয়বিলাকতে ডুব গৈ আছে ইন্দ্ৰিয় বাসনাবিলাকত ডুব গৈ থাকি ইন্দ্ৰিয় ভোগবিলাক আনন্দমত্ত যদি আমি সাধনা কৰিবলৈ হয় তাৰে এটা সাধনা হ'ল কি মই দেখিলেও নামাতো দেখিলে মোৰহে দুপিয়া হয় নে নহয় বাক ইন্দ্ৰিয়টোক বন্ধ কৰি ৰাখিবলৈ আমাক ঈশ্বৰে দিয়া নাই বিপদৰ সময়ত সৎ উপদেশ দিয়া হয়নে ইজনে সিজনক দেখাবলৈ মুখৰ এষাৰ মাত দিয়া এইটো আচলতে কি এইটো ভক্তি এটা ব্যৱস্থাহে ভক্তি ব্যৱস্থাটোত বাক্য বন্ধ কৰি ৰখাটো আচলতে আচল ঈশ্বৰ সাধনা নহয় ইন্দ্ৰদুম্ন ৰজাৰ ডাঙৰ দুখ লাগিলে গৃহলৈ অহা অতিথিক অপমান কৰা অতিথি ঈশ্বৰ আহিলে যদি মুখেৰে এষাৰ মাত নিদিয়ে সেইটো প্ৰথম অপৰাধ দ্বিতীয়তে নকৰিলে নেদেখাজনক ভাবি থাকিলে হয়নে বাৰু দেখাজনে সাক্ষাৎ ঈশ্বৰ আছিলে দেখাজন ঈশ্বৰক অৱজ্ঞা কৰি নেদেখা মায়া ঈশ্বৰজনক তেওঁ বেছি প্ৰাধান্য দি থাকিলে এতিয়া ভাগৱত শাস্ত্ৰই আমাক এইটো শিক্ষাকে দিছে যে আমাৰ গৃহলৈ অহা গুৰু ভকত অতিথি আমি ঈশ্বৰ জ্ঞান কৰি অন্ততঃ কাকত খুৱাই বুৱাই হয়তো দি সন্তুষ্ট কৰিব আমি নোৱাৰিলোঁ কিন্তু মুখৰটো বাণী সাৰ মাত সাৰ দি পেলাই আমিতো আতিথ্য কৰিব পাৰিম নহয় জানো এতিয়া আমাৰ যাতে পৰীক্ষিতৰ তেনেকুৱা সিদ্ধ হোৱা নাই কিন্তু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা ভকতৰ যদি কেনেবাকৈ তেনেকুৱা সিদ্ধ লাগে তেতিয়াহ'লে ভাগৱত শ্ৰৱণ কৰাৰ পাছত আকৌ তামসজনিত জন্ম ল'ব লাগিব মানে বাৰু এতিয়া পৰীক্ষিতক কোৱাৰ চলেৰে আমাৰ যাতে তেনেকুৱা এটা দুৰৱস্থা নহয় তাৰ এইটো এটা প্ৰতিকাৰৰো ব্যৱস্থা কৰিছে যে আমি গৃহলৈ অহা অতিথিক যাতে আমি মুখৰ এষাৰ মাত দি মানে যিমান পাৰি সেৱা শুশ্ৰূষা কৰি যাতে আমি ভগৱান কৃষ্ণৰ আশীৰ্বাদৰ ভাগটো আমি ল'ব পাৰোঁ সেইটো কাৰণে গৃহস্থৰ ঘৰত পঞ্চচূনা পাপ আছে এই পঞ্চচূনা পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ প্ৰথম উপায়টোৱে ভাগৱত শাস্ত্ৰত দিছে কি অতিথি সেৱা কৃষ্ণ কৃষ্ণ অতি সুন্দৰ এই বাস্তৱ ধৰ্মী আলোচনা হৈ আছে গতিকে সকলোৱে খালি আন্তৰিকতাৰে ল'লেই হ'ল আৰু কৃষ্ণ নিগদতি শোক শুনা পৰীক্ষিত বাপ এহি মতে অগস্ত দিলন্ত চন্দ্ৰসাপ এ ৰাম অদ্ভুত আশ্চৰ্য ঋষি ভক্ততে প্ৰধান ছাত্ৰগণ সমে পাছে গৈলানি যথান এৰাম ইন্দ্ৰদ্যুম্ন মহাৰাজ ঋষি ধৰ্মে স্থিত সাপ পায় অদৃষ্টক চিন্তিলা হৃদিত হে মোৰ হেন কৰ্ম আছে ঈশ্বৰ ইচ্ছাত মহাৰিষি অগস্ত্যৰ দোষ নাহিয়াত এজন বৈষ্ণৱ ৰজাৰ যিটো আত্মবিশ্লেষণ এই আত্মবিশ্লেষণটো কি সিদ্ধমুক্ত অগস্তিৰ অভিসম্পাত ইন্দ্ৰদুম্নই পাই ঋষিক দুখ দিয়া নাই কাক দুখ দিছে নিজক দুখ দিছে মানে বাৰু বেয়া কিবা এটা হ'লে বেয়া কিবা এটা আহিলে তাৰ কাৰণে আমি আনক আঙুলি পাই দোষাৰোপ কৰাটো আচলতে আমাৰ আত্মবিশ্লেষণ নহয় এই বেয়াটো মোৰ ক্ষেত্ৰত কিয় হ'ল তাৰ কাৰণে মই প্ৰথম কাক যোগীয়া কৰিব লাগিব নিজক যোগীয়া কৰিব লাগিব যে মোৰ যাতে কিবা এটা ভুল হৈছে মই যাতে কিবা এটা চিত্ৰ লগাইছোঁ মানে বাৰু এই চিত্ৰটো আচলতে কি কৰিব লাগিব মই দূৰ কৰিব লাগিব সেইটো অগস্তিক অভিসম্পাত দিয়াৰ লগে লগে ইন্দ্ৰদুম্নই নিজক যোগীয়া কৰিছে যে ঋষিৰ ভুল হোৱা নাই ভগৱন্তই মোৰ মনতে মায়াৰ প্ৰৱেশ কৰাই এই ভগৱান স্বৰূপ ঋষিজনক মই মুখৰ মাত সাৰ নিদি মই যি অপমান কৰিলোঁ এই অপমানটো আচলতে
মই তামসজনীত জন্ম হ'ব লাগিব বুলি দিয়া আচলতে অভিসম্পাত হ'ব নালাগিছিলে তই লগে লগে মৃত্যুৱে হৈ যা বুলি আচলতে অভিসম্পাত দিব লাগিছিলে মোৰ আচলতে অভিসম্পাতটো কমহে হৈছে কোনে ভাবিছে এইটো ইন্দ্ৰদুম্ন ৰজাই ভাবিছে যে মোৰ যিটো ইমান ডাঙৰ এটা পাপ হৈছে ইমান শ্ৰেষ্ঠ ঋষিজন আহিছে লগত তেওঁৰ লগত ভকত লৈ আহিছে ছাত্ৰসকলক লৈ আহিছে হয়নে বাৰু সেইসকল ঈশ্বৰক যদি মই ঈশ্বৰ জ্ঞান কৰি মই যদি মুখৰ মাত সাৰ দি হে ঋষি শ্ৰেষ্ঠ আপোনাৰ আগমনে মোক আজি বহুত আনন্দিত কৰিলে হয়নে মই আপোনাক কি শুশ্ৰূষা কৰিব পাৰোঁ আপুনি মোক জনাওক এই বাক্যষাৰ যদি মই দিবলৈ পালোহেঁতেন তেতিয়াহ'লে মোৰ আজি এইটো অৱস্থা নহ'লহেঁতেন কিন্তু অদৃষ্টৰীয়া লিখন চাগে ভগৱন্তই চাগে মোৰ কপালত এইটোকে লিখি থৈছিলে যিটো অবাঞ্ছিতভাৱে মোৰ ওচৰলৈ আহি গ'ল গতিকে মই এতিয়া কি কৰিব লাগিব এইটো মোৰ ওচৰলৈ মোৰ কৰ্মৰ ফলত যেতিয়া আহিছে এই কৰ্মবন্ধনটোক মই ছিন্ন কৰিবৰ কাৰণে যত্ন কৰিব লাগিব কৃষ্ণ যে ইন্দ্ৰদুম্ন মহাৰাজৰ সাপ পয় অদৃশ্যত চিন্তিলা হেৰিত মোৰ হেন কৰ্ম আছে ঈশ্বৰৰ ইচ্ছাত মহাঋষি অগস্ত্য দোষ নাহি তেওঁ ইমানখিনি সাপ দিয়াৰ পিছতো তেওঁ কি কৈছে আমি হলে কি কৰিলো সেইটোৱে ভগৱত চিন্তনটো সেইটোৱে হয়তো গতিকে সেইকাৰণে আমাৰ সেইবিলাক আমাক দিছে সেইকাৰণে আমিও শিকাইছে কোনোবাই কিবা এটা ক'লে ফটকে আমি তেখেতক আমাৰ শিকল মান্যতা সকলোৱে কৰে আৰু এতিয়া মানুহখিনি ধৰক সকলো শিক্ষিত হৈছে হয় নে নহয় আপুনি বাৰু ক'ৰবাত মাতষাৰ নোপোৱাকৈ আছে জানো আমি যদি কাৰোবাৰ ঘৰলৈ গৈছোঁ আমি মাতষাৰ নোপোৱাকৈ থকা নাই পাইছোঁ হয়নে বাৰু কিন্তু তাতো এটা ডাঙৰ কথা এইটোৱে শিকাইছে কেতিয়াবা আমাৰ মনোমালিন্য হয় কেতিয়াবা আমাৰ মানে সংঘাত আহে কিন্তু সংঘাতটোৰ কাৰণে আমি আনক জগৰীয়া কৰোঁ হয়নে বাৰু কিন্তু সেই সংঘাতটোৰ কাৰণেও আমি আত্মসমালোচনা কৰিব লাগে কি যে এইটোৰ কাৰণে তেখেত জগৰীয়া নহয় আচলতে আমি নিজেহে জগৰীয়া নিজক দোষী সাব্যস্ত কৰিলে কি হয় পাপ খণ্ডন নিজক যদি আমি আত্ম অনুশোচনাৰ দোষী সাব্যস্ত কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ পাপ খণ্ডন হয় যিকোনো মানুহ আহক কথা নাই কিবা খবৰ ল'বলৈ আহিছে কিবা কথাৰ কাৰণে আহিছে আচলতে সেই মানুহজন অহাৰ আগে আগে দুৱাৰমুখত দুয়ো পক্ষই আচলতে সেৱা ধৰিব লাগে ধৰেই এইফালে ধৰে আমাৰ এইফালে সেইটো শুনক সেইটো পৰিৱেশ পাবও লাগিব দেই সেই পৰিৱেশটো একেদিনাই নহয় হয় নহয় সেইটো অকণমান সময় লাগিব যেতিয়া আমি ভকত বৈষ্ণৱৰ সংগত ধৰক আমি ঘূৰিম ফুৰিম বা সেইখিনি আমি দেখিম হয়নে নহয় দেই সেইখিনিও দায়চিত্ৰ বুলি ল'ব নালাগে কোনোবাই কৰা নাই যদিও যে আচলতে এইটো ইয়াত চলা নাই আমি আৰু নিজে মই কি কৰিছোঁ সেইটোৱে আৰু নহয় সেইটোকে কৈছোঁ পৰিৱেশটো এটা পাইছে আৰু এটা কথা শুনক একেদিনাখনেই ক'তো চব ভাল হৈ নাযায় ক'তো একেদিনাই সকলো ভাল হৈ নাযায় লাহে লাহে হৈ যাব কিন্তু কাৰণ পৰিৱেশ বাতাবৰণবিলাক কোনোবাই আৰম্ভ কৰিব লাগিব হয় নহয় পৰিৱেশ বাতাবৰণবিলাক লাহে লাহে আমি যদি বিশেষত কিন্তু আমাৰ ভগৱত চিন্তন বা ঈশ্বৰ চিন্তনটো ইয়াত মূল বস্তু সেই ভগৱত চিন্তন বা ঈশ্বৰ চিন্তনটো যদি আমাৰ নিৰন্তৰ হয় তেতিয়াহ'লে ভগৱন্তৰ কৃপা হ'ব তাৰমানে এইটো কথা আমি প্ৰত্যেকেই অনুভৱ কৰিব লাগিব কিবা এটা যদি ভাল হৈছে সেইটো ভগৱানৰ কৃপা ভালটো আপোনাৰ মোৰ দ্বাৰা ইমান সহজে সম্ভৱ নহয় ভগৱন্তৰ কৃপা লাভ কৰিবলৈ আমি ভগৱন্তক কৃপাৰ যোগ্য হৈ আমি ভক্তি কৰিব লাগিব ভগৱন্তৰ কৃপাৰ যোগ্য হোৱাকৈ ভক্তি কৰাটো মানে বাৰু এইটো এটা বৰ ডাঙৰ বস্তু আচল মনটো আচল বস্তু এতিয়া গৈ পাইছোঁ আমি দুজন গৈছোঁ মাত্ৰ গৈ পোৱাত আৰু তেখেত পলাই আহিবলৈ আৰু পিছত ঘৈণীয়েক কোন গৈছে হে শুনাচোন এই ভকত দুজন আহিলে আহাচোন এনেকৈ বুলি আহি দুইজনে সেৱা কৰিছে আমাৰ দুইজন এই বিয়য়ে মই গৈছিলোঁ সেইদিনা বৰ মনটো ষ্ট্ৰাইক এটা কৰিছে দেই বুঢ়াইটো অকলে কৰা হ'লেও ঘৈণীয়েকো মাতিছে
কেলে পুৰুষৰ প্ৰকৃতি হোবা একমতি মেইন মানুহগৰাকীয়ে যদি নকৰে কেনেকৈ হ'ব বাৰু নহয় জানো হা চাহ কাপ পানীটো তেখেতেই দিব লাগিব তেখেতেই যদি সেৱা কৰি আশীৰ্বাদ অকণমান নলয় হয়নে বাৰু দেখে পুণ্য ভাগটো ক'ৰ পৰা পাব তাৰপিছত আকৌ ছোৱালী চাবৰ কাৰণে যাওঁতেও কি হ'ল এই বৰুৱা নগেন বৰুৱা ঘৰত সোমাব সোমাওঁতে কৰিছে কি তেখেতক ঘৈণীয়েকক মাতি ধূপ ধূনা আনি পানী অকণো আনি মিচি পিচি পেলাই 4-5জনমান গৈছিলোঁ সেৱা ধৰিছে সেৱা ধৰাৰ পিছত বহিবলৈ কৈহে কথা বতৰা সেইখিনি আমাৰ সেয়া এই পৰিৱেশটো তাৰমানে আমাৰ এতিয়া নাই নাই এইটো হ'ব লাহে লাহে হ'ব ইমান পটককৈ 2-3 দিন নহয় এতিয়া ভাগৱত চৰ্চা কৰিছে বা ভকতৰ লগত সংযোগ হৈছে গম পাইছেনে এতিয়া মোক যেতিয়া ভাগৱতলৈ নিমন্ত্ৰণ দিয়ে বহুত ৰাজহুৱা নিমন্ত্ৰণ কি হয় ফোনতে কৰে আৰু যিটো তাৰমানে অঁ যিটো ভুল ইন্দ্ৰদুম্ন ৰজাৰ হ'ল সেইটোৱে কয় তাৰমানে ভাগৱতৰ নিমন্ত্ৰণ যেতিয়া দিয়ে ৰাজহুৱা অনুষ্ঠানবিলাকত কি হয় এখন ৰাইজৰ নিমন্ত্ৰণ হয় নহয় ৰাইজ এখনে আমাক সেৱা ভাগ ধৰিবলৈ নিমন্ত্ৰণ কৰাটোৱে ডাঙৰ কথা তাতকৈ আৰু বেলেগ আৰু প্ৰয়োজন নাই আমি কওঁ বোলো তেওঁলোকে কৈছে নহয় আমি আপুনি কেতিয়া ঘৰত থাকিব কওক আপোনাৰ গৃহত যাম বোলো ভকত আহিব নালাগে বুলি কোৱাটো অপৰাধ হয়নে বাৰু আপোনালোকৰ যদি ইচ্ছা হৈছে আহিব পাৰে কিন্তু এনেই আমাৰ ঘৰখন শুদ্ধ কৰিবলৈকেহে আহিব নিমন্ত্ৰণ দিবলৈ কিন্তু আহিব নালাগে কাৰণ আপোনালোক এখন ৰাইজে খবৰটো দিয়া মানে আচলতে নিমন্ত্ৰণ হৈ যোৱা তাৰমানে সেইটো আমাৰ নিজৰ অনুভৱবিলাকৰ লগত জড়িত আমি কেনেকৈ ল'বলৈ অভ্যাস কৰিছোঁ হয়তো সকলোৱে সেই পৰিৱেশ হয়তো পোৱা নাই বা তেনেকৈ ল'বলৈ অভ্যাসো কৰা নাই যে মোৰ ঘৰত আহি যদি নামাতে মই কিয় যাম সেইটোতো শুদ্ধ কথা হয়নে নহয় বাৰু গতিকে এই বস্তুবিলাক আমাৰ ভক্তিৰ গভীৰতাৰ লগত সম্পৰ্কিত যিজনৰ ভক্তি গভীৰ হ'ব সেইজন সদায় সন্তুষ্ট হৈ থাকিব সেইজন কেতিয়াও অসন্তুষ্ট নহয় বিতুষ্ট নহয় আৰু কি হয় আমাৰ কপটটো কি আমাৰ কপটটো নিজৰে অনিষ্টকাৰী বস্তু আমি কাকো দেখি কেতিয়াও মনত কপট ভাৱ ৰাখিব নালাগে কপটটোৱে কি কৰে কপটটোৱে আমাৰ পুণ্য ক্ষয় কৰে আমাক নিজক ক্ষতি কৰে সেইটো কাৰণে আমি এই কথাটো সদায় অনুভৱ কৰিব লাগে যে ইন্দ্ৰদুম্ন ৰজাৰ যিটো আত্মচেতনা তেওঁৰ যিটো সংস্কাৰ যে মোক আহি অভিসম্পাদ ৰজাক অভিসম্পাদ দিছে এইটোহে ডাঙৰ কথা আকৌ সাধাৰণ মানুহক অভিসম্পাদ দিয়াটো ডাঙৰ কথা নহয় ৰজাৰ হাতত কি আছে ৰজাৰ হাতত মৃত্যুদণ্ড আছে ৰজাই ঋষিক মৃত্যুৰ শাস্তিও দিব পাৰে হয়নে নহয় কেতিয়াও তেওঁ কোনেও বাধা দিব নোৱাৰে কিন্তু সেইটো সময়ৰ ৰজাসকলো ইমান গুণী মানি জ্ঞানী মানে ভকতজনক বৈষ্ণৱজনক কি জ্ঞান কৰে ঈশ্বৰ জ্ঞান কৰে ৰজায়ো যদি ভকত বৈষ্ণৱ ঋষি ব্ৰাহ্মণক যদি ঈশ্বৰ জ্ঞান কৰে আমিতো ক্ষুদ্ৰ আমিতো তেনেই সাধাৰণ প্ৰজা হয়নে নহয় গতিকে আমি সেই শিক্ষাখিনি আমাৰ ব্যক্তিগত জীৱনত আমি ল'ব লাগিব মই এইটো উদাহৰণ দাঙি ধৰিছে নহয় আমাৰ নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী নহয় জানো তেখেতে আজি কেইবছৰমানৰ আগত মনত কৰি চাবচোন কথাটো মনত কৰে নেকি 7জন দাৰোৱালাক ভৰি ধুৱাই গামোচা পিন্ধাই নহয় সেইটো এইবিলাক দেখাত ৰাজনীতি আছে কিন্তু সেইটো প্ৰকৃততে কৰিব পৰা মানুহৰ সংখ্যা কিন্তু নগণ্য সেইটোৱে ধাৰাবাহিকতাটো ৰক্ষা কৰিব লাগিব আপুনি মই কৰাটো কিন্তু ধাৰাবাহিকতা আছে এইটো শ্বেড হোৱা নাই আমি সেইবিলাকলৈ নাযাওঁ বাৰু কৃষ্ণ কৃষ্ণ কোনে কি কৰিছে কৰক নৰেন্দ্ৰ মোদীয়ে কিহৰ কাৰণে আমাৰ লুকাউট নহয় আমি কি কৰিছোঁ সেইটোৱে আমি কেনেকৈ কৰিব পাৰিম আৰু সেইকাৰণে আমাৰ শাস্ত্ৰই গুৰুজনাই সকলো দি থৈ গৈছে আপুনি আমাৰ ক'লে সেই বস্তুটো কেতিয়া হ'ব আমি শাস্ত্ৰ পঢ়িম ভকত সেইকাৰণে গুৰুজনে আমাক মহান আদৰ্শ দি থৈ গৈছে ভকতৰ সংগ লোৱাটো ভকত এই আজি যে কথাখিনি সৎসংগ এই কথাখিনি আমি নিশিকিলোঁ সৎসংগৰ যিমানে আমি মানে সান্নিধ্য পাম সিমানে আমি ক'ব নোৱাৰাকৈ আমাৰ সকলোবিলাক ঠিক ঠাক হৈ যাব তেখেতে কোৱাৰ কথাটো আপাৰ আসামৰ ফালে বা মাজুলীৰ ফালে যিটো পৰিৱেশ সৃষ্টি কৰে আলহী গ'লে আমি ইয়াত নোৱাৰাৰ কাৰণটো আছেতো আছে কাৰণ আমাৰ এইফালৰ আমাৰ পৰিৱেশটো এতিয়া কোনোবা স্কুললৈ যাবলৈ ওলাইছে তেনেধৰণৰ আলহী আহিলে এই স্কুললৈ যোৱা মানুহটোৰ দৌৰ মাৰি গৈ পেলাই
এনেকৈ মচি কাটি সেৱা এটা কৰিবতো নোৱাৰে ন, কিন্তু শ্ৰদ্ধাও আছে, ভক্তিও আছে। আপুনি আহিলে, আপুনি বহুত ঘৰত মানুহ আছে, আকৌ বাৰী চুকত মানুহজনীয়ে ঝাৰু মাৰি আছে, তেনেকুৱাকে আহিলে নমৰা মুখৰ দৌৰ মাৰি আহি পেলাই কৰিব নোৱাৰে। এইফালেও শ্ৰদ্ধা ভক্তি সকলোৰে আছে, প্ৰত্যেককে আমি শ্ৰদ্ধা ভক্তি কৰি আলহী হিচাপে তেখেতক আমি শ্ৰদ্ধা ভক্তি কৰিম। কিন্তু পৰিৱেশ আমি বিষয় জঞ্জালত সোমাই আছো, এই বিষয় জঞ্জালবিলাক সেইটো দুখনীয় নহয়। নাই, এইটো পাঁচটা উপায় দিছে পঞ্চযজ্ঞ। পঞ্চযজ্ঞ আমাৰ গৃহস্থী সংসাৰত আছে। তাৰে প্ৰথমটো হ'ল অতিথি সেৱা, দ্বিতীয়টো হ'ল দেৱ পূজা। দেৱ পূজা মানে কি, এক কৃষ্ণদেৱ যাতে আমাৰ সদায় উপাসনা হয়, মানে তৃতীয়তে জীৱ প্ৰেম, প্ৰকৃতিৰ জীৱ এইবিলাকৰ প্ৰতি প্ৰেম। এইটোৱে আমাক কি কৰে, আমাৰ গৃহৰ যিখিনি পাপ হয় সেই পাপবিলাকৰ পৰা আমাক মুক্ত কৰে। আৰু তাৰ লগতে এটা বৰ ডাঙৰ যজ্ঞ আছে, সেইটো কি, সেইটো হ'ল আত্মশুদ্ধি। আত্মশুদ্ধি, সেইটোৱে। আৰু ভাল দেখিছে। আৰু এটা কথাও হয়, আমি কাৰো পৰা বেছি বিচাৰিবও নালাগে। তাৰমানে কাৰো পৰা দেই, আমি পাৰিলে নিজে কিমান বেছিকৈ অকণমান কিবা কৰিব পাৰিছোঁ, আমি সেইটোতহে বেছি জোৰ দিব লাগে। আৰু খাচকৈ কিন্তু সেইবিলাক আমাক সৎবুদ্ধিয়ে পৰামৰ্শ কৰিছে। কৃষ্ণ বিষ্ণুক পূজন্ত সাৱধান কৰি মন, ৰাম কৃষ্ণ আদি নাম কৰন্ত কীৰ্তন, মলয় পৰ্বতে দিব আশ্ৰম আশ্ৰয়, তাত থাকি মাধৱক নৃপতি পূজা, মহাজ্ঞানী ৰাজা ধৰি আসামন ব্ৰত, মাথে জতা ভাৰত পইচাত সদাৰত, এহি মতে ঈশ্বৰক পুজিয়াৱাশয়, শুনা ৰাজা যেন কথা প্ৰৱৰ্তিলাত, একদিনা অগস্ত্য আহিলা সেই থানে, যাৰ শস্যা হব জগতে বখানে, আগে পাছে অসংখ্যাত হিচে বেৰি আছে, যদি চায় বহি ঋষি দেখিলন্ত পাছে, হে মনে বসিয়া ৰাজা ৰহস্য থানত, নচালিলা গাঁৱন কৰিলা প্ৰণিপাত, বুজাই আদি কোনো কৰিলা ৰে চৰ, দেখি কোপ কৰিলা অগস্ত্য ঋষি কোপৰ বেগত ঋষি নৃপতিৰ পতি,
দেখিবাক লাগিলা সাপ কৰিয়া যুগতে এত দোষ চিত জানো অসাধু নিশ্চয় একো সাধু হন্তে নয়ো বুদ্ধি কপাৱয় আজি আৰু কেনে বাম নকয় মান ইহেতু তামসিক জন্মে হওক স্থান হস্তি হেন বসি আছে গৰ্ব কৰি আতি এতেকে হৈকতই সেহি গজ জাতি নিগদতি শোক শুনা পৰীক্ষী বাপ এহি মতে অগস্ত দিলন্ত চন্দ অদ্ভুত আশ্চৰ্য ঋষি ভক্ততে প্ৰধান ছাত্ৰগণে সমে পাছে গৈলা নিজ থান ইন্দ্ৰদুম্ন মহাৰাজ ঋষি ধৰ্মে স্থিত পায়া অদৃষ্ট চিন্তিলা হৃদিত মোৰ হেন কৰ্ম আছে হে ঈশ্বৰ ইচ্ছা মহাঋষি অগস্ত দোষ নাহিয়াত এহি মতে অৰ্থচয় মনে আলোচিয়া ও পাইলা হস্তি জন্ম পূৰ্ব দেহা কহ এৰিয়া মহাতামসিক জন্ম লোভিলা যাওঁত পূৰ্ব জ্ঞান মানে নষ্ট ভৈলে কটাৱত ঈশ্বৰ কৃষ্ণত জীৱা স্মৰণ আছিল গজ জন্ম পাইলা মাত্ৰে সিও নষ্ট ভৈল যদি বোলা কিয় পুনু উপজিল মতি বিহাৰ উত্তৰ শুনি উক সমহিতি অন্ধ আপুনি এহেৰা অদ্ভুত প্ৰভাত দেখা হৰি পূজনৰ ঋষি সাপে গজ যদি ভৈল নৰেশ্বৰ তাহাঁতে স্মৰণ আহি ভৈলাই ঈশ্বৰৰ পূজাৰ প্ৰভাৱ আক জানা নৰেশ্বৰ পৰীক্ষিত নৃপতিক সুখদেৱ ভগৱানে বুজাইছে যে তুমি এই গুৰু সুখদেৱৰ সন্মুখত বহি তুমি যে বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত অমৃত যে পান কৰিবলৈ পাইছা এয়াও তোমাৰ কিমান ডাঙৰ ভাগ্য কি ডাঙৰ ভাগ্য যে এই জীৱটোৰ লগত আগৰ জন্মৰ সঞ্চিত পুণ্য আছে পাৰিষদী ৰূপ পায় বৈকুণ্ঠৰ পাৰিষদ ৰূপত যদি কেনেবাকৈ কোনোবাই কাৰোবাক দৰ্শন পায় কি হয় সেই জীৱই ঈশ্বৰ দৰ্শনৰ পুণ্য লাভ কৰে গজেন্দ্ৰই স্তুতি কৰি কি হৈ গ'ল বৈকুণ্ঠৰ পাৰিষদ ৰূপ প্ৰাপ্ত হৈ গ'ল পৰীক্ষিত নৃপতিক সুখদেৱ ভগৱানে যিখিনি কৈ আছে এইটো কি এইটো কোৱা হয় দৰ্শন যিটোৱে কৈ দিয়ে সেইটোৱে দেখি যায়
শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ অন্য শাস্ত্ৰত ক'লে শুনাহে যায় কিন্তু বৈকুণ্ঠৰ শাস্ত্ৰত কৈ দিয়াৰ লগে লগে কি হৈ যায় যে কৃষ্ণই নৃত্য কৰিছে বুলি কোৱাৰ লগে লগে পৰীক্ষিতে কৃষ্ণই নৃত্য কৰা দেখিছে চন্দ্ৰ মানে পচন্দ নহয় সেইটো নহয় সেইটো চন্দ্ৰ নহয় চন্দ্ৰ সাপ মানে পচন্দ আচলতে বাক্যৰে দিয়া সাপটোতকে ডাঙৰ সাপ নাই মনো কষ্ট পালে মনো কষ্টটোত চন্দ্ৰ মানে পচন্দ সাপ সেইটোকে যে পদত চন্দ্ৰ সাপ বুলি কৈছে আচলতে পচন্দ তাৰমানে ব্ৰহ্ম সাপ আচলতে এই কথাটো ব্ৰহ্ম সাপটো কিমান মানে ডাঙৰ বস্তু এইটো ভাগৱতৰ ৩য় স্কন্ধত দেখাইছে ৩য় স্কন্ধত মানে অদিতিৰ যেতিয়া অসময়ত কাম বাসনা জাগ্ৰত হ'ল দুটা পুত্ৰ আহি অসুৰজনীত জন্ম হ'ব আৰু বৈষ্ণৱসকলক তেওঁলোকে পীড়িত কৰিব এই কথাটো গম পালে তেতিয়া আকৌ কশ্যপে কৈছে বৈষ্ণৱসকলে যদিও বৈষ্ণৱক যদিও পীড়িত কৰিব তেওঁলোক কিন্তু বিষ্ণুৰ হাততে মৃত্যু হ'ব এতিয়া দ্বিতীয়ে কৈছে যে মোৰ অন্তৰখন এতিয়াহে ভাল লাগিছে বোলে কেলে মোৰ এই পুত্ৰ দুটা যে ব্ৰহ্ম সাপত মৃত্যু নহয় বস্তুটো বুজি পাইছে ন যে মোৰ পুত্ৰ দুটা বিষ্ণুৰ হাততে মৃত্যু হ'ব ব্ৰহ্ম সাপত মৃত্যু নহয় তাৰমানে ব্ৰহ্ম সাপটো জনমে জনমে লাগি লাগি গৈ থাকে আৰু ডেঞ্জাৰ গম পাইছে ন কোনোবা কেইজন মানে যদি কাৰোবাক বেয়াকে কৈ দিছে যে তোৰ সমান আৰু দুৰ্যোগ অনিষ্ট কাৰো নহ'ব জানে বাৰু সেইটো তেওঁ ভুগিবই লাগিব বাক্যত কোন আছে বাক্যত আছে অগ্নি আত্মা সেইকাৰণে বাক্যক বহ্নি বুলি কোৱা হয়নে জুই একুৰা জ্বলাই দিলে মানে সি ওপৰলৈ ধোঁৱাটো উৰি যাবই জুই একুৰা নুমাই দিব পাৰিব কিন্তু ধোঁৱাটো ৰাখিব নোৱাৰে শব্দ ব্ৰহ্ম সেইটো কাৰণে আমি যাতে সেই বিষয়বস্তুবিলাককো যাতে আমি মনত অকণমান আলোচনা কৰোঁ ভাবেৰে সৈতে যে আমাৰ এইখন মুখেৰে যাতে কাৰোবাক সদায় ভালকেহে কিবা এটা কোৱা হয় ডাঙৰ কথা শুনিব বেয়াকে ক'লে কোৱাজনৰো ক্ষতি যিজনক ক'লে সেইজনৰো ক্ষতি দুজনৰ ক্ষতি হয় যিজনে বেয়াকে ক'লে তেওঁ কি ক্ষতি হ'ল তেওঁ যিকণ সঞ্চিত পুণ্য আছিলে সেইকণ শেষ হৈ গ'ল সেইটো কাৰণে পৰীক্ষিতক কি কৈছে যে তোমাৰ আগৰ জন্মৰ সঞ্চিত পুণ্য আছিলে তুমি ভাগত শুনিবলৈ কিয় পালা তুমি মাতৃ গৰ্ভত থাকোঁতে উত্তৰাই অস্বস্থামাৰ যেতিয়া সেই ব্ৰহ্মাস্ত্ৰত যেতিয়া তাপিত হৈছিল তেতিয়া উত্তৰাই কাক মাতিছিলে হে কৃষ্ণ মই এতিয়া জ্বলি পুৰি নিশেষ হ'ম মোৰ সন্তানটোৰ মৃত্যু হৈছে ইতিমধ্যে তুমি আহি উদ্ধাৰ কৰা কৃষ্ণই আহি গৰ্ভত কি কৰিলে তেওঁক দেখা দি দিলে যিটো জীৱৰ গৰ্ভতে কৃষ্ণ দৰ্শন হয় সেইটো জীৱই বাৰু সেই জন্মতে ভাগত কিয় শ্ৰৱণ কৰিবলৈ নাপাব হয়নে বাৰু তোমাৰ কিবা এটা ভুল হৈছিলে কি ভুল হৈছিলে যে তুমি জীৱ হৈ জন্ম লৈ তুমি হাতত ধনু লৈ মায়া বনত মৃগ চিকাৰ কৰিবলৈ গৈছিলা ভুলটো পৰীক্ষিতে কৰক নকৰক আমাকহে দেখাইছে দেখুৱাটোতো আমাকহে দেখাইছে যে আমি যাতে মায়া মৃগ খেদি খেদি আমাৰ সময়বিলাক নষ্ট নকৰোঁ এথিক্সটো সেইটোৱে যে আমি যাতে পজিটিভিটি যিটো ভাল বস্তু ইতিবাচক যিটো আমি যাতে ইতিবাচক বস্তুবিলাকক যাতে আমি আয়ত্তলৈ আনিব পাৰোঁ হয়নে বাৰু বিশেষতে এটা প্ৰসংগ কৈছোৱে লোহা টুকুৰা চুম্বক টুকুৰা হয়নে নহয় বাৰু কিছুমান মানুহে পৃথিৱীত এনেকুৱা মানুহো আছে যেনেকুৱা দুৰাৰোগ্য ৰোগ নহওক চাই দিয়াৰ লগে লগে ভাল হৈ যায় হয়নে সেইটো কেইজনক কৰিব পাৰে সেইটো খুব বেছি 10 জনকে কৰিব পাৰিব 11 নম্বৰজনক কৰিব নোৱাৰে কিয় কৰিব নোৱাৰে সেইটো তেওঁ আত্মসাধনা তেওঁ সাধনাৰ বলত সঞ্চিত যিকণ পজিটিভিটি আছে সেইকণে বহুত নিগেটিভিটি আঁতৰ কৰি দিব পাৰে হয়নে বাৰু যিজনৰ লগত সেই পজিটিভিটিকণ সঞ্চিত হৈছে তেওঁৰ ওচৰলৈ সেই ঋণাত্মক নিগেটিভিটিখিনি আহিব নোৱাৰে গতিকে আমি ঈশ্বৰ সেৱা কিবা এটা লাভৰ কাৰণে কৰিব নালাগে কিবা এটা পাম বুলি কৰিব নালাগে আমি ঈশ্বৰ সেৱা কিয় কৰিব লাগে আমাক যাতে আমি শুদ্ধ কৰি ৰাখিব পাৰোঁ
আমি যাতে শুদ্ধ পথত আমি নিজে থাকিব পাৰোঁ, চলিব পাৰোঁ, হয়নে? আমাৰ ওচৰলৈ আপদ বিপদ অমংগল এইবিলাক আহিবই। জীৱৰ ওচৰলৈনো দুখ কষ্ট ক'ত নহাকে থাকে, আহিবই, হয়নে বাৰু? কিন্তু আমি যাতে সেই দুখ কষ্টটো যাতে আমি বিহ্বল হৈ নপৰোঁ, আমি বিতত হৈ নপৰোঁ, আমি অতিষ্ঠ হৈ নপৰোঁ, আমাৰ লগত যাতে অকণমান ধৈৰ্য থাকে, হয়নে বাৰু? এই ইন্দ্ৰদুম্ন ৰজাৰ ওচৰলৈ মৃত্যুৰ নিচিনা দুৰ্যোগ আহিব। মৃত্যুটো আকৌ হ'বতো হ'ব, কি হ'ব? লগে লগে তামসজনিত জন্ম হ'ব, হস্তিকুলত জন্ম হ'ব। হস্তিকুলত জন্ম হ'লেতো ঈশ্বৰক স্মৰণ কৰিব নোৱাৰিব, হয়নে? এতিয়া পৰীক্ষিত নৃপতি সুখদেৱ ভগৱানে কৈছে যে তুমি য'তেই জন্ম নোহোৱা, যি যোনিতেই গৈ তুমি জন্ম নোলোৱা কিয়, যদি তোমাৰ হৰিত ভকতি হৈছে, তোমাৰ যদি অন্তৰ শুদ্ধি হৈছে, তেতিয়াহ'লে সেই জন্মটো তোমাক ঈশ্বৰে মনত পেলাব। এই কথাটোকে আমাক কৈছে। এহি মতে গজেন্দ্ৰ মুকুত কৰিয়া মহাচমৎকাৰে প্ৰভু আচন্ত ৰহিয়া। বেছি নাই, মই সৰকাৰে পঢ়িলে হৈ যাব। অকল এই পৃষ্ঠাতে সামৰি বেছি নাই, মই অকল সৰকাৰে পঢ়িছোঁ ৰ'ব। এহিমতে গজেন্দ্ৰক হে মুকুত কৰিয়া হে মহাচমৎকাৰে প্ৰভু হে আচন্ত ৰহিয়া। সেহি বেলায়াতি প্ৰীতি ভাবেন্দে বহৰি ফুলন্ত বচন গজ গণিক সাদৰি এ সৰ্বজনে নিশবদে শুনি আৱাচয় কৰন্ত প্ৰশংসা প্ৰভু সৰ্বভূতময়। হে ভগৱন্ত নিগদতে শুনা গজৰাই আমাক তোমাক যিটো স্মৰয় সদায়। হে সমস্তে পাপতে তাৰা হে মুকুত হুঁয় শুনাও আৰু কহো কিছু স্মৰণ বিষয়। পৰীক্ষিত নৃপতিক নিশ্চিত কৰি দিলে যে তোমাৰ এতিয়া লগত একো পাপ নাই। কিয় একো পাপ নাই? যে তুমি গাহ গজেন্দ্ৰ উপাখ্যান শ্ৰৱণ কৰিলা। গাহ গজেন্দ্ৰ উপাখ্যান শ্ৰৱণ কৰিলে কি হয়? বোলে টিকুট পৰ্বতত যি তিন তৰু লতিকা বিৰিখ জল আছিলে, এইবিলাকৰ যদি কথাটো শ্ৰৱণ কীৰ্তন কৰি দিয়ে, তাৰ এটা পাতো যদি কাৰোবাৰ স্পৰ্শ হয়, ঈশ্বৰ স্পৰ্শৰ যি পুণ্য সেয়া লাভ হ'ব। পদত সেই কথাখিনি কৈছে। কিয় ইমান পুণ্যৱান হ'ল সেই ঠাইখন, হয়নে? সেই ঠাইখনক পুণ্যশীল কৰি তুলিলে ভকতিৰ বলত। কোনে? গজেন্দ্ৰই। গজেন্দ্ৰই তেওঁ ভক্তি আৰু সাধনাৰ বলত, তাৰ যদি জলত কোনোবাই হাত দিয়ে তাৰো মুখ্য সাধন হ'ব। তিন তৰু লতিকা বিৰিখৰ এটা পাতকো যদি কোনোবাই স্পৰ্শ কৰে, তেতিয়াও সি পুণ্য প্ৰাপ্ত কৰিব। কিয়? ঈশ্বৰে সেই বিশ্বাসটো গজেন্দ্ৰক দিছে যে তুমি মোক শৰণ লৈ, মোক ভজি, মোক উপাসনা কৰি তুমি এটা তামসিক জীৱ আছিলা, কিন্তু তুমি বৈকুণ্ঠৰ পাৰিষদ ৰূপলৈ নিজকে উন্নীত কৰিলা। তোমাৰ লগত যি পুণ্যতা আৰু পবিত্ৰতা আছে, সেইখিনিয়ে সমস্তখিনিকে উদ্ধাৰ কৰিব পাৰিব। এই কথাটো আমাক জনাইছে। হে ৰাম তুমি কিৰা কৰিলা ইহি সৰোবৰ, ইহি পৰ্বতত আছে যতে গবৰ। বৃক্ষ বেত তৰুলতা হে যতে কৱাচয় কল্পতৰু আদি দেৱ বৃক্ষ প্ৰকাশয়। আসম বাৰ মাজে ক গোটা কস্মৰয় সমস্তে পাতকতাৰ
তেখনে হৰয় পৰ্বতৰ আছে দেখা এহি তিনি সিংহ পৰম সুন্দৰ আতি দেখিতে বিৰিংগ এক গোটা মোৰ স্থান বমাৰ ওপৰ আৰু গোটে নিবাসক ৰন্ত দানাহৰ ক্ষীৰোদসাগৰ ইটো মোৰ প্ৰিয় স্থান জ্যোতিময় শ্বেত দীপ ইহাৰ সমান পৰীক্ষিত নিপতি ক'লে সুখদেৱ ভগৱানে যে ইয়াত যে তিনিটা শৃংগ আছিলে সেই শৃংগ তিনিটাত কোন কোন আছে শুনা য'ত গজেন্দ্ৰই তাত ক্ৰীড়া কৰিছিলে যে এটা শৃংগত আছে ব্ৰহ্মা হয়নে ব্ৰহ্মাই ব্ৰহ্মময় সাধনা কৰি আছে বোলে এই শৃংগটোৰ নাম কি আছিলে এই শৃংগটোৰ নাম আছিলে ৰজক মানে ৰূপালী মানে বাৰু এটা শৃংগত আছে হৰ সেই শৃংগটো কেনেকুৱা আছিলে বোলে সেই শৃংগটো পিংগল বৰ্ণৰ তামৰ নিচিনা হয়নে আৰু এটা শৃংগ কি বোলে এটা শৃংগ একদম খুব বগা জ্যোতিৰ্ময় সুবৰ্ণৰ দৰে সদায় উজ্জ্বলি থাকে সেইটো কি সেইটো হ'ল সাত্বিকতা মানে ৰজগুণী দেহ তমগুণী মন সাত্বিকতা আমাৰ আত্ম অনুভৱ কৰি যদি আমি আত্মসমালোচনা কৰিব পাৰিছোঁ নিজে কৰা ভুলবিলাকৰ কাৰণে আমি নিজেই যদি তাৰ কাৰণে প্ৰায়শ্চিত্তৰ ব্যৱস্থা কৰিছোঁ এনেই ধন ধান কিবা দি প্ৰায়শ্চিত্ত নহয় আমি তেখেতৰ ওচৰত জগৰ লগাইছোঁ তেখেতক গৈ ক'ব পাৰিব লাগিব যে এইটো মোৰ ভুল হৈছে আপুনি এইটো মাফ কৰিব সেইটো কি হ'ল মোৰ আত্ম অনুশোচনা হ'ল আৰু তেখেতে কি কৰিব নাই সেইটো আমি তেনেকৈ ভবা নাই মানে বাৰু মানুহৰ কেতিয়াবা অজানিতে ভুল হয়েই মানে বাৰু ই ক্ষমা কৰিব পৰা গুণটো কাৰ ভগৱানৰ আটাইতকৈ বেছি ক্ষমাৰ গৰাকী হ'ল ভগৱান হয়নে বাৰু যদি কোনোবাই কাৰোবাক ক্ষমা কৰি দিব পাৰিছে পদত কি বুলি কৈছে যে ক্ষমাৱন্ত পুৰুষৰ নাহি পৰাভৱ যিজন ক্ষমাৱন্ত লোক সেইজনৰ কেতিয়াও পৰাজয় হ'ব নোৱাৰে কিয় পৰাজয় হ'ব নোৱাৰে আৰু তেওঁৰ ভিতৰতে গোটেই ক্ষমাৰ মূৰ্তি হৈ আছে তেওঁ যিজনে কাৰো কোনো ছিদ্ৰই নেদেখে ছিদ্ৰই নধৰে যে সেইজনৰ কেনেকৈ কিবা এটা অনিষ্ট হ'ব বা পৰাজয় হ'ব সেইটো কাৰণে গজেন্দ্ৰ উপাখ্যানৰ টিকুট পৰ্বতৰ তিনিটা শৃংগ হয়নে ৰজত হ'ল আমাৰ দেহ হয়নে তামসিক পৰ্বতটো হ'ল আমাৰ তমগুণী অহংকাৰবিলাক আৰু সাত্বিক পৰ্বতটো হ'ল আমাৰ সত্য শুদ্ধ আত্মমুখী শুদ্ধ বিচাৰবিলাক এই শুদ্ধ বিচাৰবিলাক য'ত কৰা হয় হয়নে তাতেই ঈশ্বৰ প্ৰকাশ হয় সেইটো কাৰণে কৈছে ইয়াৰ তিন তৰু লতিকা এইবিলাকেও বেদ বাহবিলাকেও কি কৰিব কোনোবাই যদি দেখিছে তেতিয়াহ'লে পুণ্যতা প্ৰাপ্তি হ'ব কিয় পুণ্যতা প্ৰাপ্তি হ'ব যে গুণময় হৈ থাকিলেও তাত নিৰ্গুণ আত্মাৰ প্ৰকাশ হৈছে এই নিৰ্গুণ আত্মাৰ যিটো প্ৰকাশ সেই প্ৰকাশটো হ'ল ভগৱন্তৰ আচল স্বৰূপ সেইটো কাৰণে নিজে কেৱল দুখ কৰাই নহয় দুখ কৰি আত্ম অনুশোচনাৰ দ্বাৰা গজেন্দ্ৰই সেই দুখৰ প্ৰায়শ্চিত্তৰ ব্যৱস্থা কৰিছে যতক সমানে সবে স্মৰণ বিষয় স্মৰণ মাত্ৰকে সৰ্ব পাপ ক্ষয় প্ৰসংগত আনুসব স্মৰণৰ ফল ভগৱন্ত দেৱে তাক বোলন্ত সকল অমূৰ প্ৰিয় বনমালা শিৱ কৌস্তৱ কমদ কি গদা মূৰ পৰম বল্লভ সুদৰ্শন পাঞ্চ জৈন হে শংখ শ্ৰেষ্ঠ গুৰুৰ মোহৰ জান পক্ষীৰ ঈশ্বৰ হে
মুহুৰ কলা জগতে বিদিত লক্ষ্মী দেৱী আমাক আশ্ৰয়ে থাকে নিত ব্ৰহ্মা দেৱ প্ৰহ্লাদ ৰদ দেৱ ঋষি আৰু স্মৰণৰ স্থান শুনিও হৰিষি হে মৎস্য কুৰ্ম আদি নানা ধৰো অৱতাৰ কৰি আছো কৰ্ম ছয় ত্ৰিজগতে একৈক কৰ্মৰ পুণ্য এ সীমা সংখ্যা নাই মৰণতে যত পাপ সবে না সজায় ইন্দ্ৰ চন্দ্ৰ সূৰ্য অগ্নি পৱন বেদ হৰি ভক্তি সত্য ধৰ্ম বাণী দি যাব হে মুতি আদি কৰি আধৰ হে মৰ বিবাহিতা দক্ষৰ নন্দনী সবে মহাপতিব্ৰতা হে চন্দ্ৰ ৰোহিণী আদি প্ৰিয় ৰুচিকৰ অদিতি প্ৰমুখ্যে যত ভাৰ্যা কশ্যপ হে গংগা সৰস্বতী নন্দা যমুনা ঐৰাৱত ধ্ৰুৱ সত্য ঋষিয়া ৰুশুনা যিষব মনুষ্য পূৰ্ণ অকীৰ্তি আতিশয় যুধিষ্ঠিৰ আদি তাক জানিবা নিশ্চয় যতে কহিলো মানে তোমাৰ আগত যেন মনে স্মৰিব তাক শুনিও সাম্প্ৰত ৰাতি অৱসানে নিদা তেজিয়া উঠিব ইন্দ্ৰিয়ক দমি একাগ্ৰচিত্ৰ যতে কহিলো মানে সবাকে স্মৰিব মোহৰ বিভূতি হেন মনত মানিব ভগৱন্তৰ যিটো নিৰ্গুণ তত্ত্ব এই নিৰ্গুণ তত্ত্বটো ক'ত আছে তেওঁ গুণময় বিভূতিবিলাকতে আছে যে কাক মোক ঈশ্বৰ তত্ত্ব বুলি ভাবিবা যে গৰুৰ ৰূপী পক্ষী যি পক্ষীত মই অৱস্থান কৰোঁ হয়নে মোৰ যি কমৌদুকী গদা এই গদাক স্মৰণ কৰিবা হয়নে শংখ চক্ৰ গদা পদ্ম মোৰ এই পবিত্ৰ ৰূপ স্পৰ্শ মোক অনুভৱ কৰিবা আৰু কি কৈছে মোৰ কণ্ঠত কৌস্তভ মণি আছে তাকো তুমি স্মৰণ কৰিবা আৰু কি কৈছে মোক এই সদায় উপাসনা কৰি গীত গাই গোবিন্দৰ আশীৰ্বাদৰ ভাগ লোৱা তুমি মনত পেলাবা দেৱঋষি নাৰদৰ কথাও কৈছে হয়নে শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকল দ্বিজসকল যিসকলে মোৰ প্ৰেমত সদায় ভক্তি আৰু শ্ৰদ্ধাৰে সদায় মুঠ পৰায়ণ হৈ থাকে সেই শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকলকো স্মৰণ কৰিবা শুকদেৱ নৃপতিয়ে শুকদেৱ ভগৱানে পৰীক্ষিত নৃপতিক কৈছে যে তুমি গাহ গজেন্দ্ৰ উপাখ্যান শ্ৰৱণ কীৰ্তন কৰাৰ পাছতো ভগৱন্তৰ ভকত বৈষ্ণৱ ভগৱন্তৰ ৰূপ ভগৱন্তৰ লীলা ভগৱন্তৰ নাম ভগৱন্তৰ ধাম এইবিলাক তুমি হৃদয়ত সদায় স্মৰণ কৰিবা কি হ'ব বৈকুণ্ঠৰ পাৰিষদজন যি পুণ্যৰ গৰাকী সেই পৰীক্ষিত নৃপতি সেই পুণ্যৰ ভাগ তুমিও লাভ কৰিবা হৈবে মুকুট তাত নাহি কে সংশয় স্মৰণ মাত্ৰকে যত পাতে কোৱাশয় ৰাম তা সম্বাদ প্ৰাণহানি হৈবাৰ সময় নিৰ্মল মতি কদেও কহিলো নিশ্চয় পৰীক্ষিত পাছত
গজেন্দ্ৰক প্ৰভু দেখিয়া হৰে ধৰি 500 জৈন ফুংকিলা মাধৱ সমস্ত দেৱৰে মহা মিলিল উৎসৱ হে দেৱতা গণক প্ৰভু আনন্দ কৰাই উঠিলন্ত ভগৱন্ত গৰুৰত ঐ এহিমতে ভকতৰ গতি ভগৱন্ত গজেন্দ্ৰক নিজ পাৰিষদ কৰিল ৰাম দেৱ সিদ্ধ গন্ধৰ্ব আশ্ৰয় যত যত নিৰন্তৰে গাৱে কৰ্ম মহা আনন্দ হে চতুৰ্ভীতি বেৰিয়া কৰয় জয় পাৰিষদ হুয়া গজ লগতে চল হে মহা মহোৎসৱে কৃপা ময় ভগৱন্ত গৰুৰ বাহনে নিজ গৃহ গৈলন্ত অদ্ভুত গৃহতাৰ পতন্তৰ নাই আনন্দতে সেই গৃহে থাকিল গোসাঁই হে গজেন্দ্ৰ মুখখন কথা ভৈলা সমাপত আৰু ফলশ্ৰুতি কথা শুনিও সাম্প্ৰত এহিমতে মহাৰাজা আগত তোমাৰ পঢ়িলো কৃষ্ণৰ লীলা মহিমায় পাৰ ও যেন মতে গজেন্দ্ৰক কৰিলা মুখ্যন ইহাক শুনিলে হবে যশস্যাবৰ্ধন এ কামনা কৰিয়া ইয়াক যিজনে নয় তাহাৰ উত্তম স্বৰ্গ অনায়াসে চতুষ্পদে পুন কলি যুগৰ কলমখ শ্ৰৱণ মাত্ৰকে তাত হৰয় নিশেষ হে ৰাম দুঃস্বপ্ন নাদি নাশ অনুযত মংগল শ্ৰৱণতে সমস্তৰে হয় কুশল এহি হেতু আপোনাৰ কুশল কমনে ব্ৰাহ্মণ প্ৰমুখে আক গাৱয় অযতনে প্ৰভাততে উঠি আপ বিতভায় দুঃস্বপ্ন নাদি নাশ অৰ্থে কীৰ্তন কৰ যতে কহিলো ফল শ্ৰৱণ কীৰ্তনে
ভ্ৰান্ত ভগতে তাক মনত নগনে কিন্তু তারা শ্রবণ কীর্তনক রিয়াতি প্ৰেম ভকতিক মাত্ৰ খোজে দিনে ৰাতি মহাভাগবত পুরাণতুছে স্থতৰ মহন্তৰ নিৰূপণ অষ্টম স্কন্ধ মনন্তৰ আচলতে মহন্তৰ নহয় মনন্তৰ অষ্টম স্কন্ধটো হ'ল ভাগৱতৰ দশলক্ষণৰ এটা লক্ষণ হ'ল মনন্তৰ মনন্তৰটো অষ্টম স্কন্ধত পৰে মানে একো নহ'ব এৰা মহাভাগৱত গজেন্দ্ৰ উপাখ্যান চতুৰ্থ অধ্যায় কথা গৈলা এই মান হৰি কবি উপদেশৰ পাকে সামৰিছো দেই হে মহাভাগৱত গজেন পাখ্যান এ চতুৰ্থ অধ্যায় কথা গৈলায়ে হিমান ৰাম শুনি উক সৰ্বজনে নামৰ মহিমা ব্ৰহ্মাহৰ আদি কৰি নপাৱন্ত সীমা এ ব্ৰহ্মাণ্ড ভিতৰে আছে যে হীনৰ নামক বুলিবে ইচ্ছা কৰো তোমাৰ এতে কতে পাপচয় কাম পেট ৰতৰি মহামোহ সবে মান থাকে দুখ কৰে ও মহাত্ৰাসে চিত্ত গুপ্তে নাৰকী কলৈয়া তাৰ অংগ কাটি বেথা কয় যত্ন আনন্দতে ব্ৰহ্মা মধু পৰ্কদ বচয় শতকাৰ কৰিয়া পুনিও খাৱ হে প্ৰভু তজু নাম হে বুলিবে ইচ্ছাত এতেকে হয় কাৰ্য তে মনে সাক্ষাৎ যেবেখে তোমাৰ নাম হে মুখ ভৰি গাৱে তেৱে তাৰ মহিমাৰ কোনে অন্ত পাৱে হে নয় নামত মূৰ কৰায় কৰতি হে প্ৰভু কৃপাময় উগতে ৰাগতে আৰু এক কৃপাময় কৰুণী বেদন মোক সৰ্বজনে বোলে গোপাল চৰণ
ইটো নাম সাফলিও নন্দৰে তনয় তুজু চৰণত থান দিবা কলাগয় ও সত্যে সত্যে ভৈলো মই তোমাৰ কিংকৰ কৃপা কৰা দেৱ দামোদৰ হে বান্ধৱ মাধৱ মোক নেৰিবা চৰণে বৈষ্ণৱ জনত প্ৰীতি নচাৰো কমনে যতনৰ নাৰী সবে এৰিও কোমতি গায়ো ৰাম কৃষ্ণ নাম কৰিয়া ভকতি এৰাম কেৱল ভকতি জানাৰা হয় আহো পুৰুষাৰ্থ কৰি বোলা যত নৰ নাৰী সবে এৰিও কোমতি গায়ো ৰাম কৃষ্ণ নাম কৰিয়া ভকতি জানারা রাম আহো পুৰুষাৰ্থ কৰি বোলা কৃষ্ণ জয় রাম জয় ৰাম জয় নারায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শংকৰ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি অ হৰি ও রাম জানি নামে পখিলো
কৃষ্ণ হৰি হৰি ৰাম হৰি কৃষ্ণ কৃষ্ণ